এইফালে ফটো শ্বুট হৈ আছে দেই মানে ছোৱালীজনী বাইকৰ চোলাটো পিন্ধি লৈ এয়া বাপেকক ফটো মাৰিবলৈ দিছে বাইকৰ কাপোৰ পিন্ধি দেই কি খবৰ আজি আকৌ আহিছোঁ বহুত দিনৰ মূৰত সঁচাকৈ আহিছোঁ মানে কি হ'ল সপ্তাহতকৈ বেছি হৈ গ'ল নেকি ডেইলি ব্লগ দিয়া নাই আজি বোলো মন গ'ল এটা আৰু সময় পাইছোঁ মানে কি হ'ল ছোৱালীৰ এক্সাম চলি আছিলে সেইটো কাৰণে কালি খতম হৈছে এক্সাম তাৰপিছতে সেইকাৰণে মোৰ মানে ভিডিঅ' চিডিঅ' বনাবলৈ মন যোৱা নাই আৰু একে লেঠাৰি আছিলে মানে তাহাঁতৰ PT1 হৈ আছিলে সেইকাৰণে ভিডিঅ' দিবলৈ ইচ্ছাও যোৱা নাছিলে কালি শেষ হ'ল যেতিয়া আজি ছেটাৰডে আজি ছেকেণ্ড ছেটাৰডে কাৰণে সিহঁতৰ স্কুল বন্ধ আছে সেইকাৰণে ভাবিলোঁ এতিয়া বোলো মই ভিডিঅ'টাকে ষ্টাৰ্ট কৰোঁ বন্ধ যেতিয়া আৰু আজি মন গৈছে মানে ভিডিঅ' বনাবলৈ আৰু মই এতিয়া গা পা ধুই আছে আজি বন্ধ যে সেইকাৰণে অকণমান দেৰিকৈ উঠিলোঁ এতিয়া 7:30 বাজি গ'ল উঠি মেলি গা পা ধুই মেলি চিধা আহিছোঁ এতিয়া চাহকণ বোলো খাই লওঁ মানে একেঠাই আছে যে একদিন মানে একদম সোনকালে উঠি কিবা লাগি গৈছেগৈ আজি সেইকাৰণে বোলো নাই স্কুল বন্ধ যেতিয়া বোলো দেৰিকৈ উঠিম সেয়া ঘৰতে থাকিম বোলো কিনো কৰিম সেয়াই দেৰিকৈ উঠি মেলি এতিয়া কামত কৰি মেলি গা পা ধুই আহিছোঁ এতিয়া বোলো চাহকণ বনাওঁ খাওঁ গা ধুই মেলি গৈছে চাহকণ দিয়া বুলি কৈছে সেয়া বনাই মেলি বোলো খাই লওঁ তাকে সেয়া আজি সেয়া দিনটো বোলো আকৌ দেখাই যাম আপোনালোকৰ আগত দিনটো কেনেকৈ পাৰ কৰোঁ কি কথা সকলোবিলাক যদি ভাল লাগে চাই যাব শেষলৈকে আৰু শেষত জনাব কিন্তু ভিডিঅ'টো চাই কেনেকুৱা পালে এতিয়া পাকঘৰত লাগি যাম এতিয়া কাম বন গতিকেলৈ দেখাই থাকিম চাই থাকিব দেখিছেনে উৎপাত আৰু পৰীক্ষা আদায় হ'ল এতিয়া একদম আৰু কোনে পায় আৰু এটা আছে পিছে এদিন এক্সাম দিব নোৱাৰিলে মানে বৰষুণৰ হেৰিয়াত সেইকাৰণে থাকি গ'ল কেতিয়া হয় নাজানো চাহ খাই লোৱা তাইও শুই উঠিছেহে এতিয়া দুইজনী একেলগতে উঠিছোঁ আৰু এতিয়া তাইও চাহ কাৰণে বিস্কুট এয়া বিস্কুটৰ টেমাতে লৈ আহিছোঁ কি খোৱা আৰু নেলপিচ ৰাতিপুৱাই লগালে যে এই ৰ'বা বতৰটো চাই ল'ব লাগিব ভোক লাগিছে চাহকণ খাই লৈছোঁ লাল চাহ ৰাতিপুৱা এইফালে মাছ উলিয়াই লৈছে দেই মায়ে ৰাতিপুৱাই বাচিবৰ কাৰণে কি মাছ আছিলে এতিয়া পেটলা মাছৰ ডাঙৰ নে কি জানো মই মাছটো চিনিলে পাওঁ মানে মোৰ অৱস্থা বেয়া হৈ গৈছে ৰাতিপুৱাতে দেই সেইফালে মাছ মায়ে বাচি দিলে যে মাছকেইটা ফ্ৰাই কৰি ল'লোঁ চাহকণ খোৱাৰ পিছত তাৰপিছতে মানে কি হ'ল কিবা বিচনা চিচনাবোৰ পাৰি ল'লোঁ তাৰপিছতে এতিয়া পাকঘৰতে লাগি আছোঁ মানে মাছ ফ্ৰাই কৰিলোঁ মাছ ফ্ৰাই কৰি থাকোঁতে মানে আকৌ ৰুটি চুটি বনাবলৈ হ'লেই তাৰপিছত আকৌ ৰুটি বনালোঁ আলু ভাজিলোঁ ছোৱালীয়ে ভাত খাওঁ বুলি ক'লে আকৌ তাই কালিৰে ভাত কেইটামান আছিলে তাকে পানী দি গৰম কৰি মানে নিহুনীয়া কৰি মানে তাইক আলু ভাজি মানে ভাত দিলোঁ খালে তাই তাৰপিছত মোৰ এতিয়া এইখিনি মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু কি হ'ল জানেনে এয়া মানে মালি মাছ দেই আকৌ মাছ লৈ ল'লে নহয় মোৰ মানে একদম খং উঠি গৈছেগৈ দেই কিমানবোৰ মাছ বনাই থাকিম মানে কি হ'ল আমি যোনজনৰ পৰা মানে সদায় খাওঁ লোকেল মাছ তেওঁ মানে আনিলে মালি মাছ বহুত ধুনীয়া লাগে খাই আৰু তেওঁ মানে সেইকেইটা মাছ লৈ আহিলে এতিয়া আহি পিনে দিলেহি নহয় ঘৰত এতিয়া দেউতাই নোলোৱাকো থাকিব নোৱাৰিলে সেয়া লৈ ল'লে আৰু মাছকেইটা ধুনীয়া দেখি এতিয়া এইখিনি মাছ ফ্ৰাই কৰি উঠিছোঁ আকৌ এইখিনি মালি মাছকেইটা ফ্ৰাই কৰি লওঁ মায়ে কুটি বাচি দিলে ধুনীয়াকৈ মই বোলো হাঁহিও উঠিছে মায়ে বোলে আজি ৰাতিপুৱাৰ পৰা মানে মায়েও সেই চাহ তাহ খাই বুলি মাছকে বাচি আছে মাছ বাচোঁতে কিমান দেৰি লাগে আৰু মাছকে বাচি আছে মই মানে ভাজিয়ে আছোঁ তেনেকুৱা এতিয়া মোৰ মানে কিবা কিবি লাগি গৈছেগৈ তাতে আমাৰ কামো লাগি আছে গেৰেজৰ কাম আৰু তেওঁলোককো চাহ দিব লাগে এতিয়া মহাশয়তো চাহ পঠিয়ালোঁ ময়ো এনেকৈ মানে ইয়াতে পাকঘৰতে চাহকণ খাই ল'লোঁ ৰুটি এটাৰ সৈতে মানে হ'ব বোলো আৰু বেছিকৈ বনাই নাথাকোঁ ৰুটি এটাকে খালোঁ চাহ এতিয়া এইখিনি মাছ ফ্ৰাই কৰি লওঁ আকৌ তেনেকুৱা গতি হৈছে এইফালে দেই মাছ ফ্ৰাই কৰা হৈ গ'ল এইফালে দুখিনি মাছ আজি আৰু মানে কোনখিনি কোনে খাব আৰু দেই তাৰপিছতে এইফালে চাহো বনালোঁ মিষ্টিক বোলো চাহকণো দি থৈ আহোঁগৈ লাল চাহ দুজন আছে বোলে মই মানে দেখাগেই নাই কৈছোঁ নহয় বাহিৰলৈ ওলাবলৈ পৰা নাই মানে তেনেকৈ চাহকণ দি লওঁগৈ দেই
কেতিয়াবা আকৌ দিনবোৰ নাযায়হে নোপোৱাই এনেকুৱা লেখীয়া লাগে আৰু কেতিয়াবা দিনটো মানে ইমান পটককৈ গুচি যায় নিজৰ কাৰণে যে অকণমানো সময়ো উলিয়াব নোৱাৰোঁ মানে আজি সেই তেনেকুৱা হৈছে আজিৰ দিনটোত অকণমান সময় ভালদৰে বহিবলৈ পোৱা নাই মই ৰাতিপুৱাৰ পৰা মানে ইটো কৰোঁতে মেলোতে পাকঘৰত লাগোতে আকৌ দুপৰীয়া সাঁজটো ৰেডি কৰিবলৈ হ'লেই তাকে এতিয়া ভাতটো চচপেনতে পাতি দিলোঁ যিহেতু আমি সদায় মাৰকাৰী খাওঁ সেয়া তাতে পাতি দিলোঁ মাৰকাৰীবলৈ সুবিধা হয় তাৰপিছতে এয়া মাছৰ লগত বনাবলৈ ভোল 3টা সৰু সৰু পালোঁ তাকে এতিয়া সেই কাটি মেলি এয়া মাছৰ সৈতে মানে ভোল বনাওঁ আৰু এয়া এতিয়া বনাই লৈছোঁ এইখিনি ভাজি আছোঁ ভোল বিলাহী ভোলটো চাগে জহা ভোল নেকি ইমান ধুনীয়া বনাই আছে জহা ভোলৰ লগত আৰু মাছৰ জোল খাই ইমান ভাল লাগে আৰু তাৰপিছতে এই তেল অকণমান আছিলে মই দেখাবলৈ পাহৰিলোঁ তেল কণো বনাই পেলালোঁ ভাতৰ লগত এনেইনো কেলৈ নষ্ট কৰোঁ তেল খাই ভাল লাগে মাছৰ তেল সেই তেনেকৈ বনাই পেলালোঁ আৰু দেই এইখিনি ভজা হৈ গ'ল এতিয়া ইয়াতে পানীখিনি দি দিম আৰু জোখমতে তাৰপিছতে উতলাই দিম হৈ যাব আৰু দেই দুপৰীয়াৰ সাঁজটো এইটোকে দি দিছোঁ পানী এইফালে আমাৰ ছোৱালী দেখিছেনে মোবাইল চাই একদম মানে ক'ব ন হৈ আছে ভাগৰ লগা নাই মোবাইল চাইছে ইমান চাব পাৰে আজি তাতে বন্ধ নাই বহুত ভাল পাইছে আৰু দেই কেনেকৈ বহি আছে এতিয়া 3:30 বাজিছে অকণমান ওলাই মেলি আজৰি হ'লোঁ দেই ভাতকেইটা খালোঁ পিছবেলা ভাত খাওঁতে মানে 3টা বাজিবৰে হ'ল তাৰপিছত ভাত পানী খাই বাচন ধুই মেলি কাপোৰ কানি সোমোৱাই মেলি আৰু এতিয়া অকণমান ওলাইছোঁ মানে কি হ'ল তৎক্ষণাতে ডিচিজনটো হ'ল ঘৰলৈ যোৱাৰ মানে বহুত দিন ঘৰলৈ যোৱা নাই কালিৰ পৰা বাৰু ছোৱালীজনীয়ে কৈ আছিলে বোলে ভাল লাগিলে মন চন ভাল লাগিলে যাম দেই বোলে ওলাই যাম বোলে বতৰ পাতি ঠিক হ'লে সেই কালিৰ পৰা কৈ আছিলে কিন্তু যাম বুলি মানে সঠিক সিদ্ধান্তটো হোৱা নাই তাৰপিছতে ভাল লাগিছে তাৰপিছতে এতিয়া আমি হোটেল ল'বলৈ আজৰি হ'লোঁ যেতিয়া বতৰো ভাল ঠাণ্ডা গৈ ভাল লাগিব সেয়া তিনিওটাই পাতি মেলিলোঁ ওলালোঁ এতিয়া এনেকৈ আৰু বোলো অকণমান ভিডিঅ' কৰি থৈ যাওঁচোন ইয়াতে এনেকৈয়ে ওলাইছোঁ আৰু গৰমত এইফালে আমাৰ মহাশয় ওলাই আছে ছোৱালীজনী সেয়া মানে কি টাইমটো নাপাওঁ যে এনেকৈ আজি সোনকালে গুচি আহিলে যাম বুলি কোৱা দেখি আৰু বোলো ব'লা কাইলৈ বোলো ছানডে স্কুল বন্ধ থাকিব আৰু সেইকাৰণে আজি যাওঁ কাইলৈ গুচি আহিম মানে এতিয়া 3:30 বাজিলেই এতিয়া এনেকৈ ওলাই মেলি লৈছোঁ তাকে বোলো যাওঁ আজি বহুত দিনৰ মূৰত সেয়াই এতিয়া যাওঁ বতৰত আকৌ বৰষুণ দিয়ে যদি ঠিকনা নাই পটাপট গৈ ওলাইছোঁ সেইকাৰণে মাহঁতো কৈছে বতৰ ভাল হৈ থাকোঁতে যা পটাপট বোলে এতিয়া ওলাই মানে লৰালৰিকৈ ওলাইছোঁ ৰেডিয়ে হ'লোঁ তাৰপিছতে এতিয়া বোলো অকণমান ভিডিঅ' কৰি থৈ যাম যদি বোলো অকণমান পাৰোঁ ঘৰত গৈ অকণমান দেখামগৈ বোলো আপোনালোকক দেই সেইফালে আমাৰ ছোৱালী ষ্টাইল কৰিয়ে আছে এনেকৈ হ'লে যাব তাই আকৌ পটককৈ গাটো বেয়া লাগিছে নহয় চৰ্দি লাগি গৈছে আৰু ব'লা ঘৰতে সোমাই থাকোঁ সদায় সেয়াই এইফালে এতিয়া আমি ওলাই মেলি ৰেডি হ'লোঁ দেই মানে বহিছে যে ভাগৰ লাগিছে নেকি চবৰে মানে যাব সময়ত এলাহ হৈ গৈছে নোযোৱা নি নোযোৱা বহুত দিনৰ মূৰত ওলাই গ'লে এনেকুৱা হয় মই যে বহুত দিনৰ মূৰত ওলাই গ'লে কিবা মানে দুৰ্বলহে লাগে যাবলৈ মনেই নাযায় নাম্বাৰটো মানে দেউতাক ছেভ কৰি থৈ গৈছে মা দেউতাকে এয়াৰটেল নাম্বাৰ আমাৰ তাত মানে হেৰি আমাৰ দুটা জিঅ' নাম্বাৰ তাত মানে জিঅ'টো ইমান নেটৱৰ্কটো প্ৰব্লেম হয় সেইকাৰণে এয়াৰটেলটো ছেভ কৰি দিছে মাহঁতৰ মোবাইলত ব'লা এতিয়ালৈ বহুত দিন হ'ল পাহৰা যে নাই দে কিমান দিনৰ মই দেখিছোঁ আমাৰ ঘৰত একদম হুলস্থুল হৈ আছে দেই বৰ্তমান গোটেইকেইটা উৎপাত হৈ আছে দেই আমাৰ পোৱালি দুটা আছে যে পূৰা একদম লৈ মেলি আছে সিহঁতিকেইটা উৎপাত লাগি আছে কেনেকৈ লৈছে যে আন্ধাৰ হৈ আছে বোলে এইটো লুচি আমাৰ ঐ কামুৰি দিব আমাৰ লিঅ' ক'লৈ গ'ল এইটো আমাৰ লিঅ'টো ডাঙৰ হ'ল আৰু কামুৰি দিব দেই তহঁতক ৰহ বেছি উৎপাত নকৰিবি দুখ পালে কামুৰি দিব এতিয়া ভোক লাগিছে বুলি ক'লে ফ্ৰাইড ৰাইচ বনাই দিলোঁ গোটেইকেইটাই খালে এতিয়া খেলি আছে কামুৰিব দেই দুখ পালে কামুৰি দিব 10 বছৰ নাই হোৱা দেই লিঅ'
লিঅ কি খাবি লিঅ উৎপাত সিহঁতৰ লগতে সিহঁতক দুটাই উৎপাত হৈ গৈছেগৈ গোটেইকেইটা 5টা মিলি উৎপাত কৰি আছে ঐ দুখ পাব এইফালে ফটো শ্বুট হৈ আছে দেই মানে ছোৱালীজনী বায়েকৰ চোলাটো পিন্ধি লৈ এয়া বায়েকক ফটো কৰিবলৈ দিছে বায়েকৰ কাপোৰ পিন্ধি দেই তাৰ আহিলে মানে অকল বায়েকৰ কাপোৰ পিন্ধিবলৈ ইচ্ছা কৰে এইজনী বায়েক ইছ ৰাম আন্ধাৰ আন্ধাৰ হৈছে অ' ফটো ভাল নুঠিব চাগে খোজকাঢ়িছে চাই এনেকৈ আন্ধাৰ আন্ধাৰ দিছে এতিয়া হেৰি সেই একদম ভাল কেলে সেইযোৰ পিন্ধি দেখোন তুমি খোজকাঢ়িবই নোৱাৰিছা ভালকৈ মাৰিলে দেউতাকে এইকেইজনী দেখিছেনে লাগি গ'ল আৰু মোবাইল চোৱাত ভাত পানী খাই বৈ আজৰি হ'লোঁ দেই আজি ভাত খোৱা নেদেখুৱালোঁ আৰু এইফালে খাই তামোল খাই তাৰপিছত এইফালে জোঁৱাই খুলেই দেই ইয়াতে শুবলৈ দিছোঁ এইটো মানে ডাঙৰ দাদাহঁতৰ ৰুম সেইকাৰণে মায়ে অকণমান সময় ৰখি দিছে তাৰপিছতে ময়ো মুখ হাত ধুই মেলি আহিলোঁ আমাৰ বাইদেউহঁত মানে হোৱাই নাই দেখিছেনে মোবাইলেই চাই আছে ইমান ভলিউম দি ৰিলচ চাই থাকে অকণমান বোলো কমাচোন ভিডিঅ' কল কৰোঁ নাই নকমালে সেইকাৰণে বোলো এনেকৈ অকণমান দেখুৱাই পিনে ভিডিঅ'টো আজি মই সামৰি দিওঁ এতিয়া আৰু চবেই বিচনাই গ'ল আমিও মায়ে মই অকণমান সময় বহিম তাৰপিছতে এতিয়া শুমেই আৰু গতিকেলৈ সেই সামৰি দিওঁ বুলি ভাবিছোঁ কেনেকুৱা পালে কিন্তু জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰি দিব ঠিক আছে বাই গুড নাইট